Hello guys, welcome back to my another video. আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কেনেকৈ আপোনালোকৰ যিটো ইউনিক আইডি হয় এই ইউনিক আইডিটো আপুনি কেনেকৈ আপডেট কৰিব বা ইউনিক আইডিটো যদি আপুনি পাহৰি গৈছে তেনেহ'লে কেনেকৈ এইটো ৰিকভাৰ কৰিব। তো সেইটো মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াৰ বাবে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকক, কিয়নো অলপ যদি আপুনি স্কিপ কৰে তেতিয়াহ'লে আপোনাৰ বুজাত হয়তো অকণমান অসুবিধা হ'ব পাৰে। তো সেইকাৰণে স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকক, মই দেখুৱাই দি আছোঁ। কাৰণ ইউনিক আইডিটো এতিয়া সকলোৰে কাৰণে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হৈ পৰিছে। তো চাওক, মই ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। ইয়াৰ কাৰণে আপুনি যিকোনো এটা ব্ৰাউজাৰত যাই আপুনি চাৰ্চ কৰিব লাগিব, ইউনিক আইডি বুলি চাৰ্চ কৰি দিব, নহ'লে লিংকটো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতো পাই যাব। ভিডিঅ' ডিছক্ৰিপশ্যনৰ পৰা আপুনি ডাইৰেক্ট যাব পাৰে। তো যেতিয়া আপুনি ইউনিক আইডিটো চাৰ্চ কৰি দিব যিকোনো ব্ৰাউজাৰত যায়, তেতিয়া প্ৰথম যিটো ৱেবছাইট আহিব এইটো ইউনিক আইডি, এইটো ৱেবছাইটত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত বন্ধুসকল ইয়াতে চাওক, এনেকৈ যিটো অসম চৰকাৰৰ যিটো ইউনিক আইডিৰ অফিচিয়েল ৱেবছাইট, এই অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব। অপেন হোৱাৰ পিছত চাওক, ইয়াতে কেইটামান অপশ্যন দিয়া আছে। ৰেজিষ্ট্ৰেশ্যন, ইউনিক আইডি জেনেৰেশ্যন। তো যদি আপুনি এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে প্ৰথম অপশ্যন। দ্বিতীয় অপশ্যনটো দিয়া আছে ষ্টুডেণ্টছ লগ ইন। তো যদি আপুনি ইয়াৰ আগতে ইউনিক আইডি বনাইছিলে, সেইটো যদি আপুনি আপডেট কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি ষ্টুডেণ্ট লগ ইন এইটোত যাব পাৰে। ইউনিক আইডি আৰু ডেট অফ বাৰ্থ দি তাৰপিছত আপুনি ইয়াতে চাওক ষ্টুডেণ্ট লগ ইন, ইউনিক আইডি এণ্ড পাছৱাৰ্ড। যদি আপোনাৰ পাছৱাৰ্ডটো মনত আছে তেতিয়াহ'লে পাছৱাৰ্ডটো দি আপুনি লগ ইন কৰিব লাগে, লগ ইন কৰিব পাৰে। তো তাৰপিছত দিয়া আছে ইয়াতে কলেজ ইউনিভাৰ্চিটি লগ ইন। এইটো আপোনালোকৰ কাৰণে নহয়, এইটো কলেজ ইউনিভাৰ্চিটিয়ে লগ ইন কৰিব পাৰিব। আৰু চতুৰ্থতে দিয়া আছে ইয়াতে চাওক ফৰগেট ইউনিক আইডি। তো যদি আপোনাৰ ইউনিক আইডিটো আপুনি পাহৰি গৈছে বা কাগজটো এতিয়া বিচাৰি পোৱা নাই তেতিয়াহ'লে আপুনি ফৰগেট ইউনিক আইডি যিটো আছে এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক ইয়াতে আপোনাৰ ফাৰ্ষ্ট নেম দি দিব, মিডিল নেম যদি আছে মিডিল নেম দি দিব, লাষ্ট নেম যদি আছে লাষ্ট নেম দি দিব। তো সচৰাচৰ দেখা যায় যে প্ৰথম নাম আৰু শেষৰ নাম এই দুটাই বেছি থাকে। যদি আপোনাৰ মিডিল নেম আছে মিডিল নেমটো দি দিব। তাৰপিছত আপোনাৰ ইয়াতে ডেট অফ বাৰ্থ দি যিটো মোবাইল নাম্বাৰ আপুনি ৰেজিষ্টাৰ কৰাৰ সময়ত দিছিলে সেইটো ৰেজিষ্টাৰ নাম্বাৰ ইয়াতে দিয়াৰ পিছত যদি আপুনি ছাবমিট কৰি দিব, লগে লগে আপোনাৰ ইউনিক আইডিটো ওলাই আহিব। তো চাওক, মই এতিয়া আপডেট কৰি দেখুৱাই দিম। তো আপডেট কৰাৰ কাৰণে আপুনি ইয়াতে চাওক, মই ছেকেণ্ড অপশ্যনটো বাছি ল'ম। ছেকেণ্ড অপশ্যনটো যিটো আছে ইউনিক আইডি আৰু ডেট অফ বাৰ্থ, এইটো চাওক, এইটোত মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত চাওক ইয়াতে অপশ্যনটো আহি গৈছে ইউনিক আইডি। ইয়াতে ইউনিক আইডিটো দিব লাগিব, এণ্টাৰ কৰিব লাগিব। নেক্সট টাইম ইয়াতে কি কৰিব, আপোনাৰ ডেট অফ বাৰ্থটো দি দিব। ডেট অফ বাৰ্থটো দি দিয়াৰ পিছত আপুনি ইয়াতে চাইন ইন কৰি দিব। চাইন ইন কৰি দিয়াৰ পিছত আপুনি এইটো লগ ইন হৈ যাব। চাওক, মই ইউনিক আইডি আৰু ডেট অফ বাৰ্থ দি চাইন ইন কৰি ইউনিক আইডি আৰু ডেট অফ বাৰ্থ দিয়াৰ পিছতে আপুনি মই ইয়াতে চাইন ইনত ক্লিক কৰি দিলোঁ। চাওক, এনেকৈ চাইন ইনত ক্লিক কৰি দিব। চাইন ইনত ক্লিক কৰি দিয়াৰ পিছত চাওক ইয়াতে আহি গৈছে। চাওক, ইউনিক আইডিটো আহি গৈছে, কলেজৰ নেম আহি গৈছে। তো চব ইয়াতে অট'মেটিকলি শ্ব' কৰিব। শ্ব' কৰাৰ পিছত চাওক ইয়াতে আপুনি যিটো আপোনাৰ একনলেজমেণ্ট আছিল আগত, সেই একনলেজমেণ্টটো এইটো ডাউনলোড কৰিব পাৰিব। তো চাওক ইয়াতে মই এক্সামিনেশ্যন এডমিশ্যন, এইটো আপুনি এইটোত আপডেটত ক্লিক কৰি দিব। এইটো আপডেটত আপুনি যেতিয়া ক্লিক কৰি দিব, চাওক ইয়াতে ক্লিক কৰাৰ পিছতে আপোনাৰ ইয়াতে মেইন কথাটো হ'লে ইয়াতে যিটো আছে আপোনাৰ চিকিং এডমিশ্যন ফৰ এইটো এইচএছএ থাকিব দিব। আপুনি যিটো এডমিশ্যন লৈছিলে সেইটোতে থাকিব দিব। তাৰপিছত লাষ্ট কোৱালিফিকেশ্যন যিটো হয় সেইটো দিব। কিন্তু প্ৰধান কথাটো হ'ল যে ইয়াতে চিকিং এডমিশ্যন ইয়াৰ ছেমিষ্টাৰ এইটোত আপুনি কি কৰিব লাগিব, আপডেট কৰিব লাগিব। ইয়াতে চাওক ফাৰ্ষ্ট ইয়াৰত আছিলে, এতিয়া মই ছেকেণ্ড ইয়াৰ চিলেক্ট কৰি দিলোঁ। ছেকেণ্ড ইয়াৰ চিলেক্ট কৰি তো গাইজ আপোনালোকে যিটো এক্সামিনেশ্যন যিটো কোৱালিফিকেশ্যন আছে এইটো আপডেট কৰাৰ পিছতে আপোনাৰ এড্ৰেছটো আপডেট কৰিব নালাগে। তো চাওক, প্ৰধানত এইটো আপডেট কৰাৰ মেইন উদ্দেশ্যই হৈছে যে মানে আপোনাৰ কোৱালিফিকেশ্যন যিটো আপোনাৰ কোৱালিফিকেশ্যন হয়, এই কোৱালিফিকেশ্যনটো আপডেট কৰাটোৱে হৈছে এইটোৰ মূল লক্ষ্য বা মূল কাম। তো চাওক, ইয়াৰ পিছত আপুনি কি কৰিব পাৰিব, এইখিনি আপডেট কৰাৰ পিছত ইয়াতে যিটো একনলেজমেণ্ট আছে একনলেজমেণ্টত আপুনি ক্লিক কৰি দিব। একনলেজমেণ্টত ক্লিক কৰি দিয়াৰ পিছত চাওক এনেকৈ আপোনাৰ একনলেজমেণ্টখন আহি যাব। তো চাওক ইয়াতে ডাউনলোড হৈ আছে, ডাউনলোড হোৱাৰ পিছত নিশ্চয় শ্ব' কৰিব। এইটো চাওক, মই আপোনালোকক দেখুৱাই আছোঁ। তো একনলেজমেণ্টখন এনেকৈ আহি যাব। এইটোতো আপোনাৰ আপডেট হৈ আহিব। যিখিনি আপুনি আপডেট কৰিলে কোৱালিফিকেশ্যন বা বেংক ডিটেইলছ যিখিনি আপডেট কৰিলে সেইখিনি ইয়াতে শুদ্ধকৈ আহি যাব। চাওক এইটো এনেকৈ, এইটো চাওক মই যিটো এইচএছ ছেকেণ্ড ইয়াৰৰ কৰিছিলোঁ, এইটো চাওক এইচএছ ছেকেণ্ড ইয়াৰ আহি গৈছে।
তো এনেকৈ আপুনি এইখন যিটো একনলেজমেণ্ট হয় এইটো ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত আপোনাৰ কলেজত ছাবমিট কৰিব। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে কেনেকৈ এইটো আপডেট কৰিব লাগে। তো আজিলৈ ইমানেই। কথা পাতিম নেক্সট এটা ভিডিঅ'ৰ সৈতে। তো ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।